কম বাজেটত আটক ধুনীয়াকৈ এটি ঘৰ সাজিব বিচাৰিছে নেকি? সময় আৰু অৰ্থৰ অভাৱত নিজৰ সপোনৰ ঘৰটোক সাজিব পৰা নাই নেকি? লখিমপুৰৰ এটা কনষ্ট্ৰাকশ্যনে সাজি দিব আপোনাৰ ঘৰটো। আপোনাৰ সপোনক বাস্তৱ ৰূপ দিবলৈ এতিয়া আপোনাৰ কাষত স্কাইছেল্ফ কনষ্ট্ৰাকশ্যন। আধুনিক প্ৰযুক্তিৰ আৰু দক্ষ কৰ্মীৰ সহায়ত ঘৰ, বাণিজ্যিক ভৱন আৰু বিভিন্ন আন্তঃগাঁথনি প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনাৰে লখিমপুৰ চহৰত স্কাইছেল্ফ কনষ্ট্ৰাকশ্যন নামৰ এটি নিৰ্মাণ কোম্পানী আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। এতিয়াৰে পৰা ঘৰৰ ডিজাইনৰ পৰা নিৰ্মাণ কাৰ্যলৈকে অভিজ্ঞ চিভিল ইঞ্জিনিয়াৰ আৰু আৰ্কিটেক্টৰ সম্পূৰ্ণ টীম লাভ কৰিব একেখন ছাদৰ তলতে। সততা, গুণগত মান আৰু সময়মতে কাম কৰি সম্পূৰ্ণ কৰা স্কাইছেল্ফ কনষ্ট্ৰাকশ্যনৰ মূল লক্ষ্য। ইতিমধ্যে উত্তৰ অসম, নামনি অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশত বিভিন্ন পৰিকল্পনাৰ কামৰ অভিজ্ঞতাৰে পুষ্ট স্কাইছেল্ফ কনষ্ট্ৰাকশ্যন আপোনাৰ অসম্পূৰ্ণ ঘৰখনকো সম্পূৰ্ণ কৰি তুলিব। আপোনাৰ যি কাম আধৰুৱা হৈ ৰৈছে, যেনে ইণ্টেৰিয়ৰ, কালাৰ ক্লথিং আদি কামো সম্পূৰ্ণ কৰি তুলিব স্কাইছেল্ফ কনষ্ট্ৰাকশ্যনে। সবিশেষ তথ্যৰ বাবে আজিয়ে ভিজিট কৰক skyself.com নাইবা যোগাযোগ কৰক 6001214545 নম্বৰত। মানে কথাটো হ'ল স্কাইছেল্ফ কনষ্ট্ৰাকশ্যন এইটো আমাৰ প্ৰায় 1.5 বছৰ পাৰ হৈছে। এইটো আমাৰ যিটো হেড অফিচ আছে আমাৰ গুৱাহাটী কামাখ্যা টাৱাৰত আছে। আৰু যিহেতু আমি উত্তৰ অসমৰ লখিমপুৰৰ ল'ৰা, তো সেইকাৰণে প্ৰথমটো যিটো আমাৰ নেক্সট ব্ৰাঞ্চ হিচাপে আমি প্ৰথমটো উত্তৰ অসমৰ আমাৰ নৰ্থ লখিমপুৰত আজি আমি ব্ৰাঞ্চ অ'পেনিং কৰিলোঁ। আৰু যিহেতু আমি অৰুণাচলত আমি বহুতখিনি আমি কাম কৰি আছোঁ, আৰু ল'ৱাৰ আছামত যেনে বিজনী হওক, গোৱালপাৰা, সেইখিনি আমি কাম কৰি আছোঁ। আৰু আমাৰ বিশেষকৈ চাওক, এজন ব্যক্তিৰ বা যিকোনো মানুহৰ জীৱনৰ যিটো মূল মানে এটা বহুত ডাঙৰ সপোন থাকে, সেইটো হৈছে ঘৰ এখন বনোৱা বা ব্যৱসায় প্ৰতিষ্ঠান এটা কৰা। সেইটো ক্ষেত্ৰত আমি সকলোকে এটা মানে ছাৰ্ভিচ দিবলৈ চেষ্টা কৰোঁ, যাতে সেই মানুহৰ সেই সপোনৰ ঘৰখন যাতে কেতিয়াও বিফল হৈ নাযায়। আৰু আমি স্কাইছেল্ফছে এটা বস্তু আমি সদায় মানে আজি যিমান দিন আমি মাৰ্কেটত আছোঁ, স্কাইছেল্ফছে আমি এটা বস্তু সদায় ইউজ কৰি আছোঁ, সেইটো হৈছে কোৱালিটিত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। লাগিলে সেয়া যিয়ে নহওক, আমি সেইটো প্ৰজেক্টে নকৰোঁ, কিন্তু কোৱালিটিত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। আৰু এটা কথা কি কৈ দিওঁ, বহুতো ধৰি লওক বাজেটৰ কাৰণে কিছুমান প্ৰব্লেম হয়, বাজেটটো বনাব নোৱাৰে, বাজেটৰ কাৰণে আগবাঢ়িব নোৱাৰে। সেই বাজেট ফ্ৰেণ্ডলি আমাৰ স্কাইছেল্ফৰ লগত আপোনালোকে পাই যাব, যোনে নহয়। আৰু কথা আমি কৈ দিওঁ যাতে কি হয়, বহুতৰ যিবিলাক চিভিলৰ কামখিনি হৈ গৈছে, অলৰেডি চিভিলৰ কামখিনি হৈ গ'ল, তো তাৰপাছত যদি তেওঁলোকে ভাবিছে যে ইণ্টেৰিয়ৰ কামখিনি কৰাব আছে, ৰং হ'ল, টাইলছ হওক, যি হওক, আৰু সেইখিনিও আমি কামখিনি আমি হাতত লওঁ। ঠিক আছে। এনেইতো আমি A to Z মানে ষ্টাৰ্টিঙৰ পৰা শেষলৈকে আমি প্ৰজেক্ট লওঁৱেই, কিন্তু যদি কাৰোবাৰ চিভিল ৱৰ্কছ হৈ গৈছে, সেইখিনিও আমি হাতত লওঁ, কণ্টিনিউ কৰি দিম। আৰু এটা কথা মই কওঁ, যিখিনি অকল ধৰি লওক চৰকাৰী চাকৰিয়াল লোক হয়, তেওঁলোকৰ কেতিয়াবা লোন ল'বলগীয়া হৈ যায় যিকোনো ঘৰ এটা কৰিবলৈ। যদি লোনতো কিবা অসুবিধা হয়, আমি চেষ্টা কৰিম লোনটো কৰাই দিবলৈ, মানে হোম লোনটো আমি কৰাই দিবলৈ আমি চেষ্টা কৰিম। সেইটো